মই আছোঁ বাগবৰ সমষ্টিৰ সত্ৰকুৰা 10 আৰু 11 নম্বৰ ছিটৰ ব্ৰহ্মপুত্ৰৰ কাষত আৰু ব্ৰহ্মপুত্ৰৰ যি বিধ্বস্ত ৰূপ সেই বিধ্বস্ত ৰূপৰ বাবে ৰাইজ ওলাই অহা পৰিলক্ষিত হয়। আজি বিগত 3 বছৰ পূৰ্বৰে পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াই শ বিঘা ভূমি কৃষিভূমিৰ লগতে বহুতো ঘৰ দুৱাৰ উছন কৰিছে। ইয়াতে উপস্থিত আছে কিছু ৰাইজ আৰু তেখেতসকলৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰিম। হয় দাদা, আচলতে কেনেধৰণৰ অসুবিধা ভোগ কৰি আছে আপোনালোকে? সঁচাকৈ বৰ দুঃখজনক কথা, বেদনাদায়ক। আমি যিটো কষ্ট অনুভৱ কৰি আছোঁ আৰু যিটো অনুভৱ কৰিছোঁ সেইটো ক'বলগীয়া নহয়। ধৰক এই আমি য'ত থিয় হৈ আছোঁ সত্ৰকোনা জিপিৰ বাগবৰ পাহাৰৰ পূবফালে, এই জেগাখিনি সত্ৰকোনাৰ 10 নম্বৰ 11 নম্বৰ এলেকা। ইয়াত ঘৰ মানে বসতিপূৰ্ণ ঘৰ বিধ্বস্ত হৈ গৈছে নদীত। 2200 মান ঘৰ প্ৰায় হ'ব। এই 2 বছৰতে 2-3 কিলোমিটাৰ আহিল, ইয়াৰ আগতো আহিছে। এতিয়া আমি এইখিনি ৰাইজে এই গৰাখহনীয়াত খেতি বাতি সমস্ত খেতি বাতি বিধ্বস্ত হৈছে। ঘৰ বাৰীবিলাক এতিয়াও মাথাউৰি বা কিছুমান ইফালে সিফালে ৰৈ আছে। মানুহখিনি অঘৰী হৈ আছে, খেতি বাতি নাই, কাম বন চলিব পৰা নাই, খোৱা লোৱাত দেশ বিদেশত কাম কৰি আছে। এতিয়া আমি এনেকৈ শংকিত হৈছোঁ যে এইখিনি জেগাত ধৰক ক'বলৈ হ'লে আমি ভাৰত ৰাষ্ট্ৰৰ মানুহ, অসম ৰাজ্যৰ মানুহ, অসমৰ সম্পত্তি, এই ভূমি সম্পত্তি অসমৰ সম্পত্তি। চৰকাৰে বা চেণ্ট্ৰেল চৰকাৰে লক্ষ্য কৰিবলগীয়া যে এই সম্পত্তিখিনি বিধ্বস্ত হৈ আছে, কাৰ হৈ আছে? আমাৰ ৰাইজৰ অসুবিধা হৈ আছে আৰু দেশৰ সম্পত্তি বিনষ্ট হৈ আছে। গতিকে আমি চৰকাৰক আহ্বান জনাম যাতে ভাৰত চৰকাৰ বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু স্থানীয় প্ৰশাসনে তদন্ত কৰি এইখিনি বস্তু তৎকালীনভাৱে আমাক এটা সকাহ দিয়াৰ ব্যৱস্থা কৰে। ইতিমধ্যে আগলৈ আমি এটা শংকিত হৈছোঁ, বেছিকৈ শংকিত হৈছোঁ যিটো কথা, যেতিয়া খৰালিকাল মানুহ খেতি পথাৰতে ঘৰ বাৰী ৰখাই কিনে থাকিবলগীয়া হৈছে, এওঁলোকে থাকিব পাৰিছে। বাৰিষা যেতিয়া আহিব, এতিয়া পৰা ধৰক ইয়াৰ পৰা 20 মিটাৰ বা 25 মিটাৰ নিলগতে END মাথাউৰি বহৈটো বাগবৰ, এই মাথাউৰি অৱস্থিত। তাৰ পাছফালে আছে আৰু 200 মিটাৰ পাছফালে আছে গড়কাপ্তানি বিভাগৰ ৰাস্তা, পকা ব্ৰিজ। আমাৰ পশ্চিমফালে আছে ডিগ্ৰী কলেজ, মডেল কলেজ যিটো কয়, PHC আছে। ইতিমধ্যেই চৰকাৰে এইবিলাক পদাৰ্পণ বাগবৰ সমষ্টিৰ বা বৰপেটা জিলাৰ এটা বিখ্যাত জেগা বুলি বাগবৰ পাহাৰত উন্নতিকৰণৰ কল্পে এইবিলাক কাম কৰি আছে। কিন্তু আচলতে এইখিনি মানুহ যদি নাথাকে, গৰাখহনীয়াত যদি মানুহ গুচি যাবলগীয়া হয়, পানী হৈ যায়, বালা পৰি যায়, তেতিয়াহ'লে আমাৰ এইবিলাক উন্নত ধৰণৰ প্ৰজেক্টবিলাক কি কামত আহিব? সেই ক্ষেত্ৰত আমি যি ভাবিছোঁ, আমাৰ ৰাইজে ভাবিছোঁ যে এতিয়াতো আমাৰ টোপনি নোহোৱা হৈ গৈছে ছাৰ। এতিয়া আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে আমি আপোনালোকৰ মাধ্যমেৰে জনাব খোজোঁ চৰকাৰক যে মাথাউৰিটো ছিঙি গ'লে সকলোৱে জানে ছাৰ, যেতিয়া ভৰ পানী হ'ব তেতিয়া পানী যদি ভাঙি যায়, কেৱল এইখিনি নদী থাকিয়ে গ'ল, কিন্তু তাৰ যিটো পানীৰ সোঁতত যিবিলাক বসতি আছে, বিস্তৰ সত্ৰকোনাৰ জিপি, বাগবৰ জিপি, মৰাবাজ 12 নম্বৰ 11 নম্বৰ, এইফালে আছে মিলিজুলি, সেইফালে জনপ্ৰিয়, এই বিস্তৃত অঞ্চলবিলাক নিশ্চিতভাৱে নিশ্চিহ্ন হৈ যাব। আৰু চৰকাৰী যিবিলাক ৰাস্তা ঘাট, যিবিলাক পইচা খৰচ কৰিছে, প্ৰজেক্ট কৰিছে, সকলো বিনষ্ট হৈ যাব। ইতিমধ্যে দেখিবলৈ পোৱা গৈছে এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা স্থানীয় বিধায়কে উল্লেখ কৰিছিল যে 500 কোটি টকা এটা ধাৰ্য কৰা হৈছে বাগবৰৰ পৰা বহৰীলৈ। কিন্তু সেই প্ৰটেকশ্যনৰ কাম বহুদিনৰ পৰা এই কথা উল্লেখ কৰি আছে, কিন্তু কোনো ধৰণৰ কাম কৰা দেখিবলৈ পাইছে নেকি? হয়, এইটো অনতবৰ কথা। আমিও শুনা পাইছোঁ, সকলো ৰাইজে শুনা পাই আছে। এই শুনা পাই সেই কথাষাৰতে সান্তনা থাকি আশা কৰি ইমান দিনে পাৰ হ'ল, কিন্তু আমাৰতো সেই আশাত আমি সন্তুষ্ট হ'ব পৰা নাই ছাৰ। সেই টকাখিনি কিয় চৰকাৰে কাম নকৰে? ইয়াত কি এটা অসুবিধা হৈছে? সেই অসুবিধাখিনি না অৱহেলা হৈছে। আমি ভাবোঁ যে এইখিনি অৱহেলাইত হৈছে। আমাক এটা লাঞ্ছনাৰ ৰছী এটা গলত পিন্ধাই দিয়াৰ কাৰণে চৰকাৰে কিবা ব্যৱস্থা কৰিছে নেকি, এনেকুৱা আমাৰ শংকিত হৈ আছোঁ আমি। হয়, আৰু ব্যক্তি আছে, তেওঁলোকৰ পৰা কিছু মন্তব্য ল'বলৈ যত্ন কৰোঁ। হয় দাদা, আচলতে কেনেধৰণৰ অসুবিধা বোধ কৰি আছে, কি ক'ব? মই এতিয়া কি ক'ম আৰু, মানে মই এটা কথাই ক'ম, আমি আসাম চৰকাৰক অসম চৰকাৰক আবেদন জনাইছোঁ। আমি এই অঞ্চলৰ মানুহ, এই অসম দেশৰ মানুহ, যাতে আমি কেনেকৈ থাকিব পাৰিম সেই ব্যৱস্থা কৰি দিব লাগে। এইটো হ'ল সত্ৰকোনা গাঁও পঞ্চায়ত 10-11 নম্বৰ ছিট। এই দিনতে যে নদী এনেকুৱা যায় ভাঙে, আমি কেতিয়াও দেখা পোৱা নাই। সেইটো ভাষাই ক'ব নোৱাৰি। ইয়াৰ 20 মিটাৰমান আছে দূৰত আমাৰ সেই মথাউৰি, 20 মিটাৰমান ভাঙিলে মথাউৰিটো পাই যাব। আৰু সেইটো ছিঙি গ'লে
আমাৰ পশ্চিম ফালে আমাৰ আগৰ বক্তাজনে কৈ গৈছে যে বাঘবৰৰ পাহাৰ বাঘবৰৰ উত্তৰ ফালে PHC মডেল কলেজ ইফালে আমাৰ পকী ৰাস্তাকৰণ কিবা কি বহুত উন্নীতকৰণ হৈছে এইখিনি বিধ্বস্ত হৈ যাব বেয়া হৈ যাব নষ্ট হৈ যাব যাতে সেই হৈ নাযায় গৰাখহনীয়াগ্ৰস্ত মানুহখিনিয়ে এতিয়া ক'ত আশ্ৰয় দিছে গৰাখহনীয়া মানুহখিনিয়ে ধৰক এতিয়া তাৰ মাটি জমি নাই তেখেতে বিভিন্ন ৰাজ্যত আছে যেনেকৈ ধৰক মেঘালয় অৰুণাচল ডিমাপুৰ গোটেই পৰিয়ালে তেখেতে যে ইটা বাটাত মানে কাম কৰি আছে হাজিৰা কৰি আছে এনেকৈ চলি আছে ওচৰতে এখন ৰিজাৰ্ভ আছে চৰকাৰী ভূমি আৰু তাতেও কিছু মানুহ দেখিবলৈ পোৱা গৈছে সেই মানুহখিনি এই গৰাখহনীয়াগ্ৰস্ত মানুহ নেকি আচলতে হয় সেইখিনি আমাৰ ইয়াৰ আগতে যে আমি যে কৈ আছোঁ যে 3 বছৰ 4 বছৰ ধৰি ভাঙি আছে ইফালে সাৰগাঁও আলিগাঁও পথাৰ কিবা কিবি আমি মানে সিমান কাহিবাৰী সেই অঞ্চলৰ মানুহবিলাকেই আমাৰ সেই ৰিজাৰ্ভত যায় ঘৰ বনাই বসস্থাপন কৰি আছে আসলে বেদখল কৰিছে নেকি তেওঁলোকে নাই কৰা তেখেতে আশ্ৰয় লৈছে তাৰ মানে মাটি জমি নাই ক'ত যাব যাবলৈ কোনো ঠাই নাই অলপ মাটি মানে তাতে ঘৰ বনাই তেখেতে বিচক্ষণ মুখ্যমন্ত্ৰী অসমত আছে বৰ্তমান তেখেতক কি জনাব আমাৰ সেই মুখ্যমন্ত্ৰী হিমন্ত মামাক মই এটাই আহ্বান জনাম যে বিভিন্ন বিভাগীয় যিবিলাক দায়িত্বত আছে সেইসকলক মানুহক আমাৰ আজি যিটো ঠাইত আমি পদবৰণ হৈছোঁ থিয় দিছোঁ যাতে অতি সোনকালে 2-1 দিন ভিতৰত তদন্ত কৰি আমাৰ এইটো প্ৰডাকশ্যন দিয়াৰ কাৰণে ব্যৱস্থা কৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ